মর্নিং দিস ইজ ৰেকিব হেয়াৰ নতুন এটা ভিডিঅ'ৰ সৈতে মই ৰেকিবে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি হৈছে ঈদ। চাওকচোন আজিৰ ব্লগটো চাই থাকব। ঈদত মই কি কৰোঁ আপোনালোকক সকলো দেখাই আছোঁ। ঈদৰ দিনা মই পুৱাই গা পা ধুই একদম ৰেডি হৈছোঁ। মোৰ টেবুলে পাইছে পাঞ্জাবী পিন্ধি মই ৰেডি হৈছোঁ নামাজ পঢ়িবলৈ। এতিয়া মই নামাজত যাম আৰু ঈদৰ এই পবিত্ৰখনক পোনপ্ৰথমতে আপোনালোক সকলোকে ঈদৰ সেৱা পৰা শুভেচ্ছা আন্তৰিক ওলগ যাচিছোঁ। ত্যাগ সংযম ভাতৃত্ববোধৰ এই উৎসৱে আমাৰ সকলোৰে মাজত সুখ শান্তি কঢ়িয়াই আনক তাৰে কামনাৰে সকলোকে পুনৰবাৰ মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা আন্তৰিক ওলগ যাচিছোঁ। হেপ্পী ঈদ মুবাৰক টু ইউ এণ্ড ইয়ৰ ফেমিলি বুলি কোৱাৰ লগে লগে আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এক উৎসাহ আৰু আনন্দৰ কোনো সীমা নাথাকে। মানে বহুত ভাল লাগে দিনটো। কিন্তু এইবাৰ বতৰৰ বাবে আমি দেখিছোঁ যে বৰষুণ বতৰ ডাৱৰীয়া বতৰৰ কাৰণে যথেষ্ট প্ৰভাৱ পৰিছে। মানুহ ঘৰৰ পৰা ওলাব পৰা নাই। যদিও বৰ্তমান সময়ত বতৰ বৰষুণ ভালে আছে, বৰষুণ নাই। তো এতিয়া মই নামাজত যাম আৰু চাই থাকক ব্লগটো। তো আহি পালোঁ ঈদগাহ ময়দান। এয়া হৈছে আমাৰ ১ নং মাটি পৰ্বত আঞ্চলিক ঈদগাহ ময়দানৰ দৃশ্য মই দেখাইছোঁ। যদি বৰষুণৰ কাৰণে মানুহ এতিয়ালৈকে আহিব পৰা নাই। পৰৱৰ্তী সময়লৈকে যিহেতু টাইম দিয়া হৈছে ৮টা বজাত, ৮:৩০ মান দিয়া হৈছে টাইম। মানুহ এতিয়া আহিছে, লাহে লাহে আহি আছে। চাওক তো নামাজ আদায় কৰিহে বাহিৰলৈ ওলাই আহিছোঁ। বৰষুণৰ কাৰণে মানে ঈদগাহ ময়দানত পৰিব পৰা নাই আৰু খুব শান্তিপূৰ্ণভাৱে আমাৰ মছজিদৰ ভিতৰতে ঈদগাহৰ সমূহীয়া নামাজ অনুষ্ঠিত হয়। আৰু এয়া চাওক বাহিৰৰ মানুহবিলাক ওলাই আহি আছে। এতিয়া নামাজ আদায় কৰি প্ৰত্যেকেই শান্তি কামনা কৰিয়া বাহিৰলৈ ওলাই আহি আছে। আনন্দৰ উৎসৱ বুলি কোৱা হয়তো ঈদৰ প্ৰকৃত আনন্দ উপভোগ কৰিবলৈ মই আহি গ'লোঁ আমাৰ নেলিত থকা আমছৈ হৰ্ণবিল পাৰ্কত। এয়া হৈছে পাৰ্কৰ ভিতৰৰ পৰি আপোনালোক দেখাই দিছোঁ। প্ৰত্যেক দিনৰ তুলনাত আজি মানুহৰ ভিৰ যথেষ্ট বৃদ্ধি পাইছে। এয়া হৈছে আমছৈ হৰ্ণবিল, আমাৰ নেলিৰ আমছৈত থকা হৰ্ণবিল পাৰ্ক দেখাই দিছোঁ এবাৰ। আপোনালোকে দেখিবলৈ পাইছে কি ধুনীয়া ৰেষ্টুৰেণ্ট, ইমান ধুনীয়া ৰেষ্টুৰেণ্ট পাৰ্কত। যিহেতু ঈদ বুলি কথা আছে, আপা আপি একদম সৰুৰ পৰা কণমানিৰ পৰা আৰম্ভ কৰি ডাঙৰ বয়সলৈকে সকলোৱে ঈদত মানে আমাৰ নেলিত থকা হৰ্ণবিল পাৰ্কত আহি আছে। যথেষ্ট বৃদ্ধি পাইছে আজিৰ মানুহৰ ভিৰ। মই আপোনালোকক এবাৰ দেখাই দিছোঁ এইপিনে। এয়া হৈছে হৰ্ণবিল পাৰ্ক। আহি গ'লোঁ জাগিৰোডৰ বিখ্যাত নিজৰাপাৰা পাৰ্কত। এয়া হৈছে পাৰ্কৰ পৰিৱেশ দেখাইছে। জাগিৰোডৰ বিখ্যাত নিজৰাপাৰা পাৰ্ক ঈদৰ দিনৰ পৰিৱেশ চাওক।